চাহ বাগিচাত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ গৃহকন্দলৰ ভয়ংকৰ পৰিণতি স্বামীয়ে বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নীক শোণিতপুৰৰ বালিপাৰাৰ আদাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড নিষ্ঠাসক্ত স্বামীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিজৰে পত্নীয়ে যোৱা নিশা সংঘটিত হৈছে এই করুণ ঘটনাটো উল্লেখ্য যে যোৱা নিশা আদাবাৰী চাহ বাগিচাৰ বীৰু কৰ্মকাৰ আৰু তেখেতৰ পত্নী মালতী কৰ্মকাৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় দুয়োৰে মাজত তৰ্ক বিতৰ্কৰ মাজতে স্বামী বীৰু কৰ্মকাৰে এডাল বাঁহৰ লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নী মালতী কৰ্মকাৰক ইতিমধ্যে হত্যাকাৰী স্বামী বীৰু কৰ্মকাৰক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে কি নাম বীৰু কি বীৰু কৰ্মকাৰ ক'ত ঘৰ আদাবাৰী কি হৈছিল ঝগড়া হৈছিল কিয় মাৰি পেলালে মাৰিলো ছাৰ কিবা উল্টা পুল্টা আপুনি মদ খাই আছিল হা অলপ খাইছিলোঁ খাইছিলে কিহেদি মাৰিলা এই বাঁহৰ দি ল'ৰা ছোৱালী ল'ৰা ছোৱালী তিনিটা মাৰি পেলাই ক'ত লৈ যোৱা হৈছে হস্পিটেল লৈ গৈছে লগে লগে মৰিছেনে কিহৰ কাৰণে ঝগড়া কিহৰ কাৰণে হৈছে হৈছে ছাৰ ৰাতিপুৱা ৰাতি ঘৰতে নাথাকে 5-6 দিন এনেই বাহিৰত থাকে সেইটো কাৰণে আমি ইমান আগৰ পৰা বুজাই আছোঁ যে এইটো বেয়া মাইকী মানুহ যদি ঘৰত নাথাকিলে কোনে কাৰ খং সেইটো কাৰণে মাৰি দিলে মাৰিছোঁ মৰিব বুলি মই একো গম নাছিলে কিহেদি মাৰা হৈছিলে বাঁহেদি মানে কি হৈছিল বুলি কৈছে কাজিয়া হৈছিলে কিবা এইটো আপোনাৰ ছোৱালী কোনে মাৰিলে জোঁৱাইটোৰ কি নাম বীৰু কি কৰ্মকাৰ বীৰু কৰ্মকাৰ ছোৱালীৰ নাম মালতী ৰেউতি মাৰিছে সিয়ে জানো এটা আপুনি কেছ দিছে ছোৱালী কেতিয়া হৈছিল ঘটনা কালি ৰাতি কালি ৰাতি জামুগুৰি হাতৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট।